এটা নতুন ভিডিও এটা লৈ আনিলোঁ। আজিৰ ভিডিওটো হৈছে ঘৰৰ শাক পাচলি মানে বাৰীৰ পৰা বুটলি অনা লোকেল অৰিজিনেল লোকেল মানে শাক আনিছোঁ, শাক আৰু পাচলি ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাই দিওঁ আৰু আপোনালোকে চাব পাৰিব। দেখিছে পদিনাৰ গোন্ধটো পাই মানে একদম কেঁচা আমৰ লগত চাটনি বনাই খাবলৈ ভাল হৈছে আৰু আপোনাৰ চাচ বনাই দহি পানীৰ লগত যিটো দহি গাখীৰ থাকে ন, দৈ গাখীৰৰ লগত যিটো পানী সেইখিনিৰ লগত চাচ বনাই জিৰা অলপ দি মেলি চাচ বনাই খাব লাগে। পেটটো ঠাণ্ডা হয়, পেটটো ভাল লাগে। এয়া পদিনা হয় আৰু এয়া ঘৰৰে হয়, ঘৰৰ বাৰীৰ হয় আৰু এয়া বিনো লাগি আছিলে অকণমান আৰু পিঁয়াজ এটা ক'ৰবাৰ পৰা সোমাই আছে আৰু এয়া বিন আৰু এয়া নৰসিংহৰ পাতটো চাটনি বনাই খাই বহুত ভাল লাগে আৰু দাইলত দিলেও ভাল লাগে আৰু পেটৰ প্ৰব্লেম হ'লে নৰসিংহ খাব লাগে। আৰু এয়া কণ বিলাহী বহুতগাল লাগি আছিলে, এইকেইদিন খাই আছোঁ, অকল কণ বিলাহীকে খাই আছোঁ। আৰু এয়া চিংগালি পাত বুলি কয় আমাৰ মিচিঙত আৰু ইভাগে কি পাত বুলি কয় নাজানো, ইভাগে শিমলু পাত বুলি কয়, যিটো ডাঙৰ ডাঙৰ গছৰ শিমলু গছটো নহয়, যিটো এনেকুৱা খোৱা পাত এবিধ থাকে, দুবিধ থাকে এনেকুৱা বিধৰ, এবিধ ৰঙা আৰু এবিধ বগা। এইটো বগা বিধটো খাই কিন্তু বহুত ভাল লাগে, ভাজি খাব পাৰি, বইল কৰি খাব পাৰি। আৰু ইয়াৰ লগতে কেঁচা নেমু অলপ লাগি আছিলে, এইখিনি এটা ছিঙি আনিলে। মৰিচা, সেইদিনা মৰিচা খাই আছোঁ, তোৰ মৰিচা আজি নাখাওঁ, তো এনেই বুটলি আনোতে আহিলে লগতে আৰু এয়াই আৰু আহা পদিনাৰ গোন্ধ কি যে মন মলাইছে নহয়, একদম মানে চাটনি বনাই খায়ো ভাল লাগে আৰু আপোনাৰ পদিনাৰ জুচ খায়ো ভাল লাগে। আপোনাৰ ধুনীয়াকৈ চাচ বনাই জুচ বনাব লাগে, কি মজা লাগে। আহা পিছে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ ইউটিউব চেনেলটো আৰু ফেচবুকত ফ'ল' কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ইয়াতে কৈ সমাপ্ত। আৰু এয়া কি গছ, এয়া আপোনালোকে কি বুলি কয় জানো এই পাতটো কমেণ্টত জনাবচোন। আমাৰ মিচিঙত চিংগালি বুলি কয় আৰু এইভাগে চিংগালি বুলি কোৱাৰ কাৰণে শিমলু গছৰ পাত বুলি কৈছোঁ, যিটো খোৱা বিধটো হয়। বগা এবিধ আছে, ৰঙা এবিধ আছে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, বাই বাই।